সবাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন যোৱা 1 মাৰ্চ শনিবাৰে সবাইবন্ধা পূজা মন্দিৰৰ বৈঠক ঘৰত প্ৰাচীৰ পত্ৰিকাৰ তৃতীয় বছৰৰ প্ৰথম সংখ্যাটো অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ সংখ্যাটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা সুসাহিত্যিক নিবন্ধকাৰ ডক্টৰ অদিতি বেজবৰুৱাই অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিযন্তা বৈজ্ঞানিক সবাইবন্ধা গৌৰৱ ডক্টৰ উজ্জ্বল বৰুৱা সবাইবন্ধা পূজা মন্দিৰৰ সভাপতি তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানটিত উন্মোচক ডক্টৰ অদিতি বেজবৰুৱাই তেখেতৰ বক্তৃতাত উল্লেখ কৰিছে যে সবাইবন্ধা পূজা মন্দিৰে আজি 2 বছৰে নিয়মীয়াকৈ মাহে মাহে ছপা আৰু ডিজিটেল মাধ্যমত প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া সাহিত্যলৈ অলপ হলেও বৰঙণি আগবঢ়াই অহাটো সঁচাই প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য আগবঢ়াইছে লগতে সবাইবন্ধাৰ ঐতিহ্যৰ ওপৰত সুন্দৰ মন্তব্য আগবঢ়াও পৰিলক্ষিত হয় কণমানি শিল্পী ওজাশ্ৰী শৰ্মাৰ এটি সুমধুৰ গীতেৰে প্ৰাচীৰ পত্ৰিকাৰ বৰ্ষপূৰ্তি অনুষ্ঠানটিত সকলোকে আপ্লুত কৰে সভাৰ আৰম্ভণিতে বৰ্ষপূৰ্তি অনুষ্ঠানটিৰ উপলক্ষে এটি কেক কাটে মন্দিৰৰ সভাপতি পবিত্ৰ বৰঠাকুৰে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অলপতে ফ্ৰান্সৰ আণৱিক প্ৰকল্পত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা সবাইবন্ধাৰ গৌৰৱ বিশিষ্ট অভিযন্তা বৈজ্ঞানিক ডক্টৰ উজ্জ্বল বৰুৱাক সবাইবন্ধা পূজা মন্দিৰ সবাইবন্ধা উন্নয়ন সমিতি সবাইবন্ধা মন্দিৰ পৰিচালনা সমিতি সবাইবন্ধা মহিলা সমিতি সবাইবন্ধা পূজা মন্দিৰৰ আইসকল কৃষ্ণনগৰ বিশ্বজ্যোতি মহিলা সমিতি ৬৬ নং হেজাৰী প্ৰাথমিক বিদ্যালয় অঞ্জনা গোস্বামী চক্ৰৱৰ্তী আৰু ৰুঞ্জন ভট্টাচাৰ্য আদিয়ে উষ্মভাৱে সম্বৰ্ধনা জনায় ডক্টৰ উজ্জ্বল বৰুৱাই তেখেতৰ ভাষণত ফ্ৰান্সৰ আণৱিক প্ৰকল্পৰ অভিজ্ঞতাৰ ওপৰত বহলভাৱে মন্তব্য আগবঢ়ায় বহুত সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰাচীৰ পত্ৰিকাৰ উন্মোচনী অনুষ্ঠানটিত ক্ৰমে ডক্টৰ শ্যামল প্ৰসাদ বৰুৱা প্ৰদ্যুৎ কুমাৰ ফুকন দিগন্ত বৰুৱা পলাশ শৰ্মা আৰু মনোজ চক্ৰৱৰ্তীয়ে তেওঁলোকৰ সুন্দৰ মন্তব্যৰে ৰাইজক আপ্লুত কৰাও দেখিবলৈ পোৱা গ'ল ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট